আমি ডিচেণ্ট্ৰি হৈ গ'ল, গাটো বেয়া হৈ গ'ল আৰু না পানী আছে। পানী আহিলে নেকি? না পানী মানে কি হৈছে, না পানী আছে এতিয়া, না কাৰেণ্ট আছে। শ্ল' ইয়াত আৰাধনা থাকিব পাৰে বুলি কৈছে। শ্ল' হয় বৰ ভাল লাগিছে দেই। আহিছা? একো নহয় আৰু এইফালে বৰ্তমান তৰংগ গগৈৰ যিটো পাৱাৰ, মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব, গাড়ীখন ষ্টাৰ্ট দি তাতে তাক থৈ দিছোঁ। আৰু ৰাইজ এটা ভাল খবৰ, এতিয়াহে শান্তি পাইছোঁ। কি আনিছে? বহুত ধুনীয়া উপহাৰ এটা দিছে, চুলিত মৰা কেপ। তুমি ক'লে কৈছো এতিয়া আমি যাব লাগে, নহ'লে আপোনাৰ যাব হ'লগে আৰু। বৰ ভাল লাগিছে দেই। হয় দেই, এতিয়া পালাহিতো। আহিলা? হয় নি? আহিলা? এই কালি আমাক কি কৈছিলে এদি? কেলে যাওঁ? এনেই ল'লে ৰুম। আচলতে কথাটো এনেকুৱা হৈছিলে, অলপ জমনি মানে ঘৰখনত যিহেতু মানুহ বেছি কাৰণে শুবলৈ জেগা নহ'ব বুলি ভাবিছিলে, সেইবাবে হিৰকে বাহিৰতে গেষ্ট হাউচ এটাত ৰুম 2টা বুকিং কৰিলে। কিন্তু সিহঁতৰ মতে মানে ৰাতি আমি 1টা বজাত হিৰকে মই গুচি আহিলোঁ। সিহঁতৰ মতে মানে তাতে থাকিব লাগে, তহঁতি কিয়নো ল'লি ৰুমকেইটা, তাত নল'লেও হ'ল, এনেই পইচা গ'ল, এনেই যাবি তহঁতি, ইয়াতে থাক। কিন্তু আমি গুচি আহিছিলোঁ জবৰদস্তি। কিন্তু আমাক বাৰে বাৰে কোৱাৰ পিছতো যে আমি আহিলোঁ, সিহঁতি তাত থাকি দিলে। কিন্তু জমনিটো হ'ল কি, কাৰেণ্ট গুচি গ'ল, একদম ৰাতিয়ে গুচি গ'ল। কিন্তু আমি য'ত আছিলোঁ তাত কাৰেণ্টটো আছিলে। গতিকে সিহঁতি গোটেই ৰাতিটো বোলে মানে একদম ৰাতিয়ে কাৰেণ্টটো গুচি গ'ল, সেইবাবে সিহঁতি একদম গৰমত থাকিবলগীয়া হ'ল। আমি যেনিবা ইয়াত শান্তিৰে থাকিলোঁ। আৰু যিহেতু পানীও নাইকিয়া হৈ থাকিলে, কাৰেণ্টটো নাইকিয়া হৈ থাকিলে, সেইবাবে সিহঁতি আমি থকা জেগালৈ গোটেই সোপা গুচি আহিছে এইধৰণে। আৰু সেইদিনে দুপৰীয়া হিৰকৰ মা দেউতা শিৱসাগৰলৈ আহিবলৈ ওলালে। যিহেতু দেউতাৰো ডিউটি আছে, সেইবাবে আমি নিশা, মই আৰু হিৰকে দেউতা আৰু মাক নাহৰকটীয়া ষ্টেচনত থ'বলৈ যাবলৈ ওলাই আহিলোঁ। আৰু ইয়াতে আমি খানা চানা দি থৈ গ'লোহি সিহঁতক, ইয়াতে খাব। ৰুমটো এক্সট্ৰাকৈ লৈ থোৱা আছে চবৰে। ইয়াত মানে কাৰেণ্ট আছে। ব'লক, দেৰি হ'ব, আহক। বাই বাই, টাটা। এয়া পালোহি ভাদৈ 5 আলি ন, এইটো ভাদৈ 5 আলি পালোহি। এতিয়া এইফালেদি বহুত ঐতিহাসিক জেগা। অ'কে। আৰু ৰাইজে আমি নাহৰকটীয়া পাইছোঁহি। আৰু এইফালে আছিলে আমাৰ উপাসনাৰ প্ৰথম যিখন চাকৰি হৈছিলে, সেই স্কুলখন এইফালে আছিলে। আমাৰ হাতত সময় কম, গতিকে আহি আছোঁ। 11:25 ট্ৰেইন আছে, 11:10 হ'ল। আৰু ফাইনেলি আমি পাই গৈছোঁহি এতিয়া নাহৰকটীয়া ৰেলৱে ষ্টেচনৰ ওচৰত। নহয়, আগেদি আপোনাৰ লেফ্ট ল'ব লাগিব। এয়া পাই গ'লোহে আমি নাহৰকটীয়া ৰেলৱে ষ্টেচন দেই। ট্ৰেইনখন পোৱাহি নাই বাৰু এতিয়াও, সময়তকৈ আগতে পাইছোঁ। তাকো যেনে তেনে আৰু বহুত গৰম। লগ মাৰি দিলে গাড়ীখন। একো নহয়, আৰু এইফালে যাওক।
যাওক দেই। আৰু এতিয়া আমি পঠিয়াই ল'লোঁ মা দেউতাহঁতক, আৰু এইফালে আমাৰ ইয়াৰে মোৰ পুৰণা চিনাকি ভণ্টি এজনী এই ৰিমজিম, তাইও আহি পালেহি মাতষাৰ দিবলৈ। আৰু এতিয়া আমি গৈ আৰু এতিয়া আমি নাহৰকটীয়াৰ টাউনৰ কি কয় এখন ফুটবিলাতে সোমাই কিবা কিবি খাই লৈছোঁ। আৰু এই পুৰণা চিনাকি মই তথাপি এদিন ঘৰলৈ যাম সিহঁতৰ। আজি যিহেতু সময় কম বা সেইবুলি অলপ যাবগৈ লাগে, আবেলি ওলাই আহিম, গতিকে সেইবাবে আজি তাইকে লগ পালোঁ, ভাল লাগিলে। আৰু এইখিনি খাই লৈছোঁ আৰু গৈ থাকিম নাহৰকটীয়াখন আগতকৈ বহুত চেঞ্জ হ'ল। আগতে এইবিলাক আহোঁতে এনেকুৱা নাছিলেই। উপাসনা যদি ইয়াত চাকৰি কৰি আছিলে, এইবিলাকে মই কেইবাবাৰ আহিলোঁ, অন্তত 6বাৰমানটো আহিছোঁ নাহৰকটীয়াত। এইখনেই হৈছে নাহৰকটীয়া। মই সঁচা কথা ক'লোঁ, আগৰ নাহৰকটীয়া আৰু এতিয়া নাহৰকটীয়াৰ মাজত মানে আপোনাৰ আকাশ পাতাল পাৰ্থক্য বুলি ক'লোঁ মই। আৰু জাষ্ট আমি গাড়ীখন য'ত পাৰ্কিং কৰি ফুডবিলাত খালোঁ, তৰংগ গগৈ একদম এস্কৰ্ট লৈ পাৰ হৈ গৈছে। বৰ্তমান তৰংগ গগৈৰ যিটো পাৱাৰ, মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব, গতিকে বহুত মন্ত্ৰীতকৈও কোনোবা এখিনিত মানে বেছি পাৱাৰ থকাৰ নিচিনা। ডাইৰেক্ট মুখ্যমন্ত্ৰীৰ লগত, মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব। গতিকে তেওঁ মন্ত্ৰী নহ'লেও যথেষ্ট মানে উন্নয়ন হ'ব আৰু কৰিছেও। মই য'ত আহোঁ সেই জেগাখনৰ বিশেষত্বটো বা ভাল বেয়া কি হৈ আছে সেই বিষয়ে মই এজন মানে অন্য জেগাৰ পৰা অহা, অন্য জেগা কি অসমটো আমাৰেই হয় ন, তথাপিও সমষ্টিটো বেলেগ, কিন্তু সেই মই কৈ যাবলৈ চেষ্টা কৰোঁ। কিন্তু নাহৰকটীয়া বহুত ডেভেলপ হ'ল আৰু ডেভেলপ হওক, কাৰণ এইখন জেগাতে আমাৰ বায়েও চাকৰি পাইছিলে, গতিকে তেতিয়াৰ পৰা এটা সম্পৰ্ক আছে। আৰু তৰংগ গগৈক মানে অলপ বেলেগ কৰিব কিবা এটা, মই যি দেখিছোঁ এই 5 বছৰতো আৰু ভাল। সেইটোৱে ৰাইজৰো আশা আছে যথেষ্ট। কিবা কিবি বনায়ো আছে নেকি সেইফালে, এতিয়া দেখিবলৈ ঢেৰ কিবি বনাই আছে। আৰু মানে কিছুমান ৰাস্তা কিন্তু সেই সিফালে দুলীয়াজান ফালে অলপ ৰাস্তাটো হেৰি হৈ আছে। আৰু ডিগবৈখন যিমান ডেভেলপ হ'ব লাগিছিলে হোৱা নাই সিমান। ডিগবৈ টাউনখন ডেভেলপেই নাই হোৱা। ডিগবৈ টাউনখন যিটো ডেভেলপ কৰিব লাগিছিলে হোৱা নাই। গতিকে সেইটোৱে কথা। ৰাইজ এই জাষ্ট আহি পেলাই আমি হোম কোৱাৰ্টাৰ পালোহি। আৰু বিৰাট সমস্যা হৈছে, যিহেতু ৰাতিপুৱা 4টা বজাৰ পৰা কাৰেণ্ট নাই ইয়াত। আৰু এইফালে গাটো বেয়া হৈ গ'ল, ডিচেণ্ট্ৰি হৈ গ'ল, গাটো বেয়া হৈ গ'ল। আৰু না পানী আছে, পানী আহিলে নেকি? পানী মানে কি হৈছে, না পানী আছে এতিয়া, না কাৰেণ্ট আছে। পানীটো কিবা টেংকি বনাই আছে, কাৰেণ্টটোৰো কিবা জ্বলি উৰি গ'ল বোলে। আৰু সদায় নহয়, এইটো আজি 2 দিন বিশেষকৈ আজিৰ পৰা প্ৰব্লেম হৈছে। আৰু ইয়াতে মানে এন্ধাৰে যিহেতু দিনৰ ভাত সাজ খালোঁ বাৰু, কালিখিনিয়ে খালোঁ, এতিয়া আকৌ বনাবলৈ লোৱা হৈছে পাতলাকৈ। আৰু এইফালে গোটেইখিনি লগে ভাগে লাগিছে। গৰমত মানে বিশেষকৈ কি হৈছে, আমাৰ এই অকণমানি পোৱালীকেইটাই বিৰাট কষ্ট পাইছে। ইমান ৰ'দ, এন্ধাৰ, পানী নাই। আৰু ইমনৰ যিহেতু গাটো বেয়া, সেইকাৰণে তাক কি কৰিছোঁ, গাড়ীখনতে ষ্টাৰ্ট দি ৰ'ব দেখুৱাই আছোঁ। গাড়ীখন ষ্টাৰ্ট দি তাতে তাক থৈ দিছোঁ, ইয়াতে দি থৈছোঁ। গোটেই আলহীখনক ঘৰতে এৰি পেলাই আনা কেনেকুৱা সময় মিলাই এইখন সি কোৱা মতে এতিয়া এইখনতে ড্ৰাইভিং স্কুলত এতিয়া শ্ল' ইয়াত 8 আনা থাকিব পাৰে বুলি কৈছে। শ্ল' হয় ঠিকে আছে হয়নে? কেইমহীয়া কৈছে এইটো এমাহমানৰ হ'ব, মানে যেতিয়া যিমান সোনকালে শিকে আৰু ধুনীয়াকৈ। আজিকালি আকৌ ড্ৰাইভিং এনেকুৱা হেৰি থাকিলে তোমাৰ চব কথাটো শিকাই দিয়ে, মইতো ধৰা সময় নাপাওঁ। প্লাছ লাইচেঞ্চটো প্লাছ লগতে তাৰমানে থাকে, সেই চাৰ্টিফিকেটখনৰ কাৰণে লাইচেঞ্চটো সোনকালে পাই যায়। ঠিকে আছে। আৰু সেইদিনা গোটেই দিনটোৱে কাৰেণ্ট নাহিলে, সেইবাবে আমি এই চিটে গাড়ীতে উঠি
ঘূৰি ফুৰিছোঁ আৰু শেষত এখন ৰেষ্টুৰেণ্টতে চাহ কফি খালোঁ, খাই পেলাই টাইমটো পাছ কৰিছোঁ মুঠতে যিকোনো প্ৰকাৰে। তাৰপিছতে ৰুম আৰু ৰাইজ এটা ভাল খবৰ, এতিয়া বাজিছে 6:20 আৰু এটা ফোন আহিছে, এটা নহয় 3-4টা ফোন আহিলে যে অৱশেষত আমাৰ কাৰেণ্টটো আহি গ'ল। প্ৰায় আপোনাৰ 4টা বজাতে কাটিলে, 4টা পৰা 4টা 12 ঘণ্টা, এইফালে 2 ঘণ্টা, মানে প্ৰায় 14 ঘণ্টা কাৰেণ্ট কাটিলে আৰু অৱশেষত কাৰেণ্টটো আহি গ'ল। থাকি দিম বুলি ভাবিছিলোঁ আৰু তাত ভালেই আছিলে, তথাপিও নিজৰ ঘৰতো থকা নিচিনা নহয় আৰু দিনত আজি চাফ চিকুণ কৰিও হৈ গ'ল আৰু অৱশেষত এতিয়া আমি ৰুম গৈ আছোঁ। আৰু কাৰেণ্টটো মানে ৰোৱা নাছিলে ন, কি হৈ থাকে বুলি কয় এইটো আণ্ডাৰগ্ৰাউণ্ড কেবল কিবা JCB কিবা খান্দোতে হেৰি হ'ল, ছিঙি গৈছিলে হ'বলা, সেইকাৰণে আজি দিনটো লাগি গ'ল। বিচাৰি পোৱা নাছিলে বোলে প্ৰথমতে ক'ত কি হৈছে। অৱশেষত হৈ গ'ল, এতিয়া ৰুমত যাওঁ দেই, শান্তি আৰু। আৰু কাৰেণ্টটো আহি গ'ল, AC-টো লগাই দিয়া হ'ল, পোৱালিকেইটা এতিয়াহে শান্তি পাইছোঁ। থৈ দিয়া তুমি, তুমিও চুব লাগে, ভাইটিও নুচুবা। সেইটো খেলি থাকা, এটাই নুচুবা, নিজে নিজে কৰি থাকিবলৈ দিয়াচোন, নালাগে চুবলৈ। নিজে নিজে কৰি থাকিবলৈ দিয়া, ৰবট। ইমান ভাগে নাজানে, তুমি জানা। ইমানক চুমা এটা খাই দিয়া। হেৰি থাকিলেও ভাল লাগে আৰু শিৱসাগৰ মাহ থাকিলেও ভাল লাগে আৰু আহিব আপোনাৰ। এতিয়া ৰাইজ বায়েকক খুৱাই আছে, সেইবাবে ইমনে কেনেকৈ চাই আছে চাওক, যিহেতু ইমনক আম বা অন্য এইবিলাক খাবলৈ দিয়া হোৱা নাই। হা আৰু এয়া কি কি কৈ দে কি আনিছে? আৰ্ণাই বহুত ধুনীয়া উপহাৰ এটা দিছে, চুলিত মৰা কেপ। চুলিত মৰা কেপ খুব ধুনীয়া লাগিছে দেই, আৰু বহুত ভাল হয়, মেটেলৰ হয়। আৰু এইটো মই আনি থৈছিলোঁ যে, মোৰটো পচন্দ লাগিলে কাৰণে গোটেইকেইজনীকে এটা এটা আনি দিছোঁ। ৱেলকাম ৱেলকাম। গোটেইকেইজনী কোন কোন? নিচা বা, এইটো পুনু বা, আৰু এইটো মা। ডাঙৰ আৰু মোৰ ভাগৰটো পুৰুষ সমাজৰ কাৰণে মই একো অনা নাই। আই কেন এফৰ্ড ইট, অ'কে। ঐ মা, ঐ সুনো, তু চাহিয়ে ক'ত যোৱা? এই ভাত খাবলৈ যাওঁ, বইল ভাত, টোপোলা ভাত, বইল ভাত, আৰু খানাটো হিৰকৰ বোলে প্ৰমোশ্যন হৈছে, সেইকাৰণে খাবলৈ যাওঁ। বহুত গৰম দেই। কৰি খাই কোৱা। তুমি কা কাপোৰ পিন্ধিছা? কা কাপোৰ পিন্ধিছা? তুমি ক'লৈ গৈছো এতিয়া? দুলীয়াজান এথেনিক নহয় জানো? এথেনিক কিটচেন। মই সিহঁতক কৈ থাকোঁ বৰ ধুনীয়া হোটেল এখন আছে।
মই কৈ থাকোঁ এটা ফুটনি মাৰি থাকোঁ বৰ ভাল খাবলৈ বুলি সঁচাকৈও ভাল খাবলৈ বইল বইল টাইপৰ আহি আছোঁ আৰু বইল ৰাণী গাটো বেয়া তথাপিও পেট বেয়া তথাপিও এতিয়া খাবলৈ আহিছোঁ বইল বইল খাবলৈ আহি আছোঁ ক'ত খেলা বস্তু ক'ত খেলা বস্তু পেলাই থৈ আহিছোঁ অঁ কেলে গম পাওঁ মই ৰিলতে আছিলে বাটতে বিহু উপভোগ কৰিছে উপভোগ কৰিছে ৰ'দো দিছে সুন্দৰ এই বিকাশক সুধছোন তাতে তহঁতি লৈ আনিলে যে ইমান আমি জেগা দিহিং পাটকাই দেখিলে তেতিয়া ক'বলৈ কেনেকুৱা লাগিলে দিহিং পাটকাই দেখি ভাল লাগিলে বহুতে চবেই মানুহ ধুনীয়াকৈ বুজাই দিলে মোক মোৰ নাম্বাৰটো ইয়াত আছিলে আমাৰ এই লৈ লওকচোন এতিয়া ফেমিলি ফটো অল মেম্বাৰ্ছ পইণ্ট 1 কৰি ল'বা আহিছো ৰাইজ খাই বৈ একদম পেট গেলা গেল কৰি কামকৈ আৰু 15 মিনিটত মই 15 আধা ঘণ্টা লাগিব এই পৰি উঠা নাচি আছে দিহিং পাটকাই এইখন হাবিখনৰ মাজত আছে আৰু এতিয়া আমাৰো ৰেডি হৈছে যাবলৈ আৰু ইয়াৰো এই 2টা বজাৰ পৰা এটা ডিউটি আছে যাওঁগৈ মই ডিউটিলৈ আপুনিও যাওকগৈ ডিউটিলৈ যাবাগৈ আৰু তেতিয়া অঁ আমিও যাওঁগৈ এইফালে লাহেকৈ আমিও সাজু হৈছোঁ চব আৰু 15 মিনিটৰ পাছত আমিও যামগৈ আৰু সেইফালে আমাৰ গোটেই বস্তু চস্তু পেকিং কৰিলোঁ আৰু এইদৰে আমাৰ প্ৰায় 4-5 দিনীয়া যাত্ৰা বন্ধ আমি সামৰণি মাৰিছোঁ হা এই বহুত দিন থাকিলে আকৌ বেয়া এদিন দুদিন থাকিলে ইমান পটককৈ হেৰি নহয় 4-5 দিন হ'ল ন আজি কিন্তু টাইমটো পটককৈ গুচি গ'ল আৰু আগৰ কেইদিনটো হেৰিটোৱে গুচি গ'ল কাৰেণ্ট পানী প্ৰব্লেম কাৰেণ্ট প্ৰব্লেম চব আহিলেও ঠিকো হ'ল দুলীয়াজান দুবাৰ গ'লোঁ মনত থাকিবলগীয়া সময় দিন পৰহি দিনটো অঁ দিনৰ আগতে যে হৈ গ'ল তেনেকুৱা লগা নাই নে অঁ এইটো বহুত কষ্ট হ'ল বহুত যে দিন হৈ গ'ল ঠিক আছে তেতিয়াহ'লে যাবা যাব আমি যাবলৈকে নহ'লে আপোনাৰ যাব হ'লগৈ আৰু দেই যাব যাওঁ বাই 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 আপেল দিন যাবি